শনিবাৰে দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত স্বাধীনতা সেনানী প্ৰয়াত পিতৃ ভাবিৰাম বৰাৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ উঠিছে স্বাধীনতা সংগ্ৰামী ভাবিৰাম বৰাৰ পুত্ৰ প্ৰাক্তন শিক্ষক মুৰলী বৰা। প্ৰয়াত স্বাধীনতা সেনানী ভাবিৰাম বৰাৰ সাজ পোছাক এনেদৰেই পা পৰিষ্কাৰ কৰি এইগৰাকী সুযোগ্য পুত্ৰ পিতৃৰ স্মৃতি আকৌ এবাৰ সুঁৱৰি আৱেগবিহ্বল হৈ উঠিছে আৰু এইগৰাকী পুত্ৰই স্বাধীনতা সেনানী ভাবিৰাম বৰাৰ ব্যৱহাৰ কৰা সাজ পোছাক চুৰিয়া খদৰৰ জেকেট যিখিনি সাজ পোছাক প্ৰয়াত স্বাধীনতা সংগ্ৰামী ভাবিৰাম বৰাই ব্যৱহাৰ কৰিছিল সেইখিনি এনেদৰে সযত্নে নিজৰ ঘৰতে সাঁচি ৰাখিছে। তেওঁ ব্যৱহাৰ কৰা সাজ পোছাককে ধৰি চৰকাৰে প্ৰদান কৰা তামৰ ফলি আদিও সযত্নে নিজৰ ঘৰতে সংৰক্ষণ কৰিছে আৰু প্ৰতি বছৰেই স্বাধীনতা দিৱসেই হওক বা গণতন্ত্ৰ দিৱসেই হওক প্ৰয়াত পিতৃৰ সাজ পোছাক এনেদৰে পা পৰিষ্কাৰ কৰি পিতৃৰ স্মৃতি আকৌ এবাৰ ৰোমন্থন কৰি এই স্বাধীনতা সংগ্ৰামী প্ৰয়াত পিতৃৰ প্ৰতি আকৌ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে এইদৰে তেওঁ পা পৰিষ্কাৰ কৰি নিজৰ পিতৃৰ স্মৃতি সজীৱ কৰি ৰাখিছে। আমি পোনে পোনে কথা পাতিম সেইগৰাকী সুযোগ্য পুত্ৰ প্ৰাক্তন শিক্ষক মুৰলী বৰাৰ সৈতে। আপুনি প্ৰয়াত সেনানীগৰাকী আপোনাৰ পিতৃৰ সাজ পোছাক সংৰক্ষণ কৰি ৰাখি তেখেতৰ স্মৃতি সংৰক্ষণ কৰিছে। হয়, আমাৰ পিতৃ ঢুকুৱা দিন হ'ল 1997 চনতে আমাৰ পিতৃ ঢুকাইছিলে। দেউতাই জীৱিত কালত যিখিনি বস্তু ব্যৱহাৰ কৰি আছিলে সেই বস্তু ব্যৱহাৰ কৰা বস্তুখিনি আমি সাজ পোছাককে ধৰি আমি ইমানখিনি পাৰিছোঁ ৰাখিবলৈ যত্ন কৰিছোঁ। এই ক্ষেত্ৰত অৱশ্যে আমাৰ মাতৃ অৰিহণা অপৰিসীম। মাতৃ প্ৰয়াত চন্দ্ৰপ্ৰভা শইকীয়া বৰা আছিলে আৰু আমাৰ আয়ে এইখিনি বস্তু সুন্দৰকৈ থৈছিলে আৰু সেয়েহে আমিও আই ঢুকোৱাৰ পিছতো এইখিনি বস্তু আমি প্ৰতি বছৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বা গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত আকৌ আমাৰ বাকচৰ পৰা আমি উলিয়াই ধুনীয়াকৈ আমি চাফ চিকুণ কৰি আকৌ পুনৰ বাকচতে আমি ভৰাই থওঁ আৰু সেয়ে দেউতাক যেন আকৌ পুনৰ জীৱিত অৱস্থাত আমি পাইছোঁ তেনেকুৱা ধৰণৰ এটা মন অনুভৱ হয় আৰু সেইখিনি আমি যত্ন কৰি আহিছোঁ। 1972 চনতে ভাৰত চৰকাৰে প্ৰদান কৰিছিল তামৰ ফলি প্ৰদান কৰিছিলে। তাৰপিছতে 1993 চনত প্ৰদান কৰিছিলে অসম চৰকাৰে এখন তামৰে সেইখনো ফলি প্ৰায় সেইখন প্ৰদান কৰিছিলে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সোণালী জয়ন্তীত এখন ৰূপালী জয়ন্তী প্ৰদান কৰিছিলে, সেয়াও আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আপোনাৰ প্ৰয়াত পিতৃ বিভিন্ন স্বাধীনতা সংগ্ৰামত জড়িত আছিল, আপুনি এই বিষয়ে কিবা অৱগতনে? হয়, আমি বহু কথা আমি সাধু কথাৰ নিচিনাকৈ শুনি আছিলোঁ। সেইখিনি কথা আমাৰ ওচৰৰ চুবুৰীয়া আমাৰ খুৰা দুগৰাকীমান আছিলে, মাণিক বৰা, ঘন বৰা, এনেকৈ দুগৰাকীমান খুৰা আছিলে। তেনেকৈ আহিছিলে আমাৰ খুৰা লগতে এগৰাকী খুৰা নৰেন্দ্ৰ নাথ বৰা খুৰা আছিলে, কলিয়াবৰৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জী যিগৰাকীয়ে লিখিছিলে, বা আমাৰ পেহী আছিলে নুমলী বৰুৱা আছিলে, প্ৰয়াত কলিয়াবৰৰ MLA গোলাপ বৰুৱাদেৱৰ পত্নী। যেতিয়া পেহী আহে বা নৰেন্দ্ৰ নাথ বৰা খুৰা আহে তেখেতসকলে আমি সৰু তেখেতসকলে আলোচনা কৰি থাকে, সেই আলোচনা কৰাৰ আমি শুনি থাকোঁ। আমাক ঠিক ভাগ ল'বলৈ দিছে বুলি কোৱা নাই, শুনো। জখলাবন্ধাৰ কানি আন্দোলনৰ কথা কয়, কানি খেদা আন্দোলনৰ কথাও আমি শুনিছিলোঁ, কেনেকৈ কানি খেদাত অংশগ্ৰহণ কৰিছিলে। হাগিবলৈ মানে বাহিৰলৈ যাওঁতে ঘটি এটা লৈ গৈছিলে, ঘটিটোৰ ভিতৰতে কানি কেনেকৈ লৈ গৈছিলে আৰু সেই কানি কেনেকৈ চুৰ কৰিছিল কানি খেদা আন্দোলন, সেইবিলাক কথাও কয়। আৰু কোৱা শুনিছিলোঁ যে তেখেতে কলিয়াবৰত স্বাধীনতা সংগ্ৰামত ইমান বেছি তেখেতৰ অৱদান নাছিল বুলি কয়, কাৰণ তেখেতে চতিয়ালত এখন সেই সময়ত 42ৰ আগত শান্তিসেনাৰ হেৰি হৈছিলে, কিবা কৰ্মশালাৰ নিচিনা প্ৰশিক্ষণ হৈছিলে। সেই প্ৰশিক্ষণত প্ৰথম স্থান পাইছিলে। সেই প্ৰথম স্থান পোৱা হেতু আমাৰ দেউতাক বৰহমপুৰলৈ শান্তিসেনাৰ কাম কৰিবলৈ পঠাইছিলে। তাত 2 বছৰ থকাৰ পিছত আকৌ তাৰ পৰা কামপুৰলৈ পঠাইছিলে। কামপুৰত সেই সময়ত
শান্তি সেনাৰ নায়ক হিচাপে কাম প্ৰয়োগ কৰিছিলে 42-ৰ ঠিক আগে আগে বা 42-ৰ সময়ছোৱাতে। কাৰণ দেউতাহঁতে কোৱা আমি শুনো দেউতাৰ মৃত্যু বাহিনী সেই সময়ত তাৰ সৈতে প্ৰায় শান্তি সেনাই যোগসূত্ৰ ৰক্ষা কৰিয়ে কাম কৰিছিল বুলি কয়। সেইখিনি কথা শুনিছিলোঁ। কাৰণ সেই সময়তে মৃত্যুঞ্জয়ৰ যি কাহিনী ৰেল বগোৱাৰ কাহিনীৰ কথা শুনি দেউতাৰ মুখত শুনিছিলোঁ। ভিভিৰাম বৰাৰ বিষয়ে কাহিনীবিলাক কৈছিলে, তেখেতৰ লগত বৰ আন্তৰিক সম্বন্ধ আছিল বুলি দেউতাই কৈছিলে। প্ৰয়াত পিতৃৰ কাম কাজৰ সময়ত আমি ভিভিৰাম বৰাদেৱৰ লগত আমি যোগাযোগ এটা কৰিছিলোঁ, কিন্তু তাৰপিছত আমি তেখেতো ঢুকাল বুলি পিছত গম পালোঁ। তেখেতৰ লগত যোগাযোগ সেই সময়ত সম্ভৱ হৈ নুঠিলে। সেই সূত্ৰে কলিয়াবৰত মানে স্বাধীনতা সংগ্ৰামত কলিয়াবৰৰ অৱদানটো অকণমান কম, বাহিৰতে অৱদানটো বেছি আছিলে। হয়, দুবাৰকৈ কাৰাবাস খাটিবলগীয়া হোৱা প্ৰয়াত স্বাধীনতা সংগ্ৰামী ভাবিৰাম বৰা, তেখেতৰ স্মৃতি সুঁৱৰি এতিয়া আৱেগ বিহ্বল হৈ উঠিছে তেখেতৰ পুত্ৰ প্ৰাক্তন শিক্ষক মুৰলী বৰা। এইগৰাকী স্বাধীনতা সেনানীয়ে যোৰহাট আৰু শিলচৰ জেলত দুবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল স্বাধীনতা সংগ্ৰামৰ সেনানী হিচাপে। আৰু এইগৰাকী প্ৰয়াত ভাবিৰাম বৰা যিগৰাকী মুক্তিযোদ্ধা আছিল, তেখেতৰ ব্যৱহাৰ কৰা সাজ পোছাক এনেদৰে এতিয়া পৰিষ্কাৰ কৰি প্ৰয়াত পিতৃৰ স্মৃতি সুঁৱৰি আৱেগ বিহ্বল হৈ উঠিছে এইগৰাকী তেওঁৰ পুত্ৰ মুৰলী বৰা।